স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আজি এই বামুণবাৰী গাঁওখন কোনো এদিন কোনো জনপ্ৰিয় প্ৰতিনিধিয়ে কোনো সঁহাৰি জনোৱা নাই। আজি স্কুলীয়া ছাত্ৰ ছাত্ৰী গৰ্ভৱতী মহিলাক বাটত লৈ গৈ থাকোঁতে বাটতে মানে প্ৰসৱ বেদনা অহাৰ পাছত তাতে সন্তানৰ মৃত্যু হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি শুনিবলৈ পাইছোঁ ৪-৫খন ৰাজ্যৰ অগ্ৰভাগতে উজ্জ্বল কৰি তুলিব হেনো এই জনপ্ৰিয় চৰকাৰখনে, কিন্তু এই ক'ত সেই ডিজিটেল বনাইছে সেইখিনি চৰকাৰহে জানে, কিন্তু আমি ভুক্তভোগীয়ে যিখিনি ভুগিছোঁ আজি ৭৪-৭৫ বছৰলৈকে। এই ৰাস্তাটো ইটাৰ পৰা যোগীবাৰী পশ্চিম বামুণবাৰী হৈ বৰানী পথৰ সংযোগী পথ প্ৰায় ৪ কিলোমিটাৰ দূৰত্ব। ইয়াত কোনো সহায় নাই। জনপ্ৰতিনিধিয়ে আহি কেইবাবাৰ মানে কৈ থৈ গৈছে যে ৰাস্তাটো বনাই দিম, ৩বাৰ মান চেংচনো দিছে, কিন্তু ২-৪ দিনৰ পাছত আকৌ সেই পইচা ক'ৰবাতে নাইকিয়া হৈ ক'ৰবাতে নি পেলাই বনাইছে। অথচ এই জনপ্ৰতিনিধি নেকি? সিদিনা উৎপল বৰাই আহি ইয়াতে কৈ থৈ গৈছে যে বিজ্ঞানৰ সন্মতভাৱেহে ৰাস্তাটো বনোৱা হ'ব। কেতিয়া বনাব আৰু কেতিয়া শিক্ষা দিব যে বৈজ্ঞানিক পদ্ধতিয়ে এই ৰাস্তাটো বনাই দিব? আমি নিজে লজ্জিত।